নমস্কাৰ, মই আৰ্ট এণ্ড ক্ৰাফ্ট ডিজাইনাৰ প্ৰণৱী বৰুৱা। এজোপা গছ যিজোপা কালি মই কাটিং কৰিছিলোঁ, ৰাবাৰ প্লাণ্ট, সেই গছজোপা আজি ভিডিঅ'টো দেখুৱাব লৈছোঁ। কালি মই ৰুইছিলোঁ। যেতিয়া গছৰ ওপৰ অংশ কাটিং কৰি যিখিনি পেলাই দিবলগীয়া সেইখিনি মানে এটা বেলেগ টাবত লগাব লৈছোঁ। আৰু এই টাবটোত লগোৱাৰ কাৰণে দুটা ভাগত ভাগ কৰি লোৱা আছে আৰু সৰুকৈ ডাল এটা কাটি লোৱা হৈছে। আৰু এইটো যে মই মিলালোঁ, এইটোৰ নাম হৈছে ৰুট 8। এইটো অকণমান পানী দি পেলাই মিলাই লৈছোঁ আৰু এডাল ব্ৰাছৰ সহায়ত তলৰ অংশটোত এনেকৈ লগাই দিছোঁ। এইটো লগাই দি অকণমান সময় শুকাবলৈ দিব লাগিব। তাৰপিছত সোনকালে শিপা ধৰি গছজোপা হৈ যাব আৰু শিপা ধৰাৰ কাৰণে এইটো ব্যৱহাৰ কৰা হয়। আৰু এই গছজোপা এইখিনি কৰা হোৱাৰ পিছত অকণমান শুকাবলৈ দিম আৰু তাৰপিছত কিন্তু মই নুৰুওঁ দেই, মই ৰুবলৈ দিম আমাৰ মাক। কাৰণ আমাৰ মায়ে যি ৰুৱে সেয়া হ'বই, নোহোৱাৰ কোনো কথাই নাথাকে। মই ৰুলে হয়তো নহ'বও পাৰে, সেইকাৰণে ভয় লাগে দিয়কচোন। মাক ৰুবলৈ কাৰণে মই টাবটো ৰেডি কৰি দিছোঁ আৰু মায়ে এতিয়া ৰুব। আৰু কেনেকৈ ৰুব মায়ে সেয়াও মই আপোনালোকক দেখুৱাই দিছোঁ। মায়ে প্ৰথমতে টাবটোত যিডাল আৰু এটা টুকুৰা ৰাখি থোৱা আছিলে, সেই টুকুৰাটোৰে ধুনীয়াকৈ সমানে এটা হোল কৰি লৈছে, দেখিছেনে? কাৰণ তললৈকে টাইট হৈ থাকিব লাগিব যে গছজোপা, সেইকাৰণে এনেকৈ আৰু এটা টুকুৰা যে কৰি লৈছোঁ, সেইটো টুকুৰা দেখুৱাম বাৰু পিছত। সেইটোৰে হোলটো ভালকৈ কৰি লৈছোঁ। এইটো টুকুৰাই গছডালৰে এটা টুকুৰা কৰি লোৱা হৈছে। আৰু সেই টুকুৰাটো নাথাকিলে কিন্তু অন্য উপায়েৰে মায়ে এনেকৈ গাঁতটো খান্দি ল'লে হয়। এটা সেৱা কৰি লৈছে, ভগৱানৰ নাম এটা লৈ লৈছে দেই। তাৰপিছত ভালকৈ টাইট কৰি পুতি দিছে। টাইটকৈ দিব লাগে, কাৰণ টাইট কৰি দিলে ওপৰত পানী দিলেও একদম গছজোপাৰ শিপাৰলৈকে গুৰিলৈকে হুৰহুৰাই পানীটো সোমাই নাযায়। সেইকাৰণে ভালকৈ টাইট কৰি দিব লাগে। সেইটো মায়ে দিছে, পুতি দিছে। আৰু যিটো টুকুৰা, এই সৰু টুকুৰাটো, সেইটো এনেকৈ মায়ে ধুনীয়াকৈ চিন এটা দি ল'ব আৰু তাৰপিছত এইটো পুতি থ'ব। কিন্তু এইটো পুতিব যে তাত প্ৰথমতে এনেকৈ সোমাই দি ল'লে, ফুটাটো কৰি ল'লে। আৰু এতিয়া যিটো মই ব্যৱহাৰ কৰিছোঁ ৰুট 8টো অকণমান লগাই ল'ব। কাৰণ এইটো শুকাই গৈছে, অলপ মায়ে লগাই দিছে। এইটো লগাই যদি আমি গছডাল পুতি থৈ দিওঁ, তেতিয়া সোনকালে শিপা ধৰি গছজোপা হ'ব। এনেকৈ আমি গছৰ পুলিবিলাক লগাওঁ। সেয়ে অকণমান মই আজি আপোনালোকক ভিডিঅ' বনাই দেখুৱালোঁ। যিসকলে নাজানে, আপোনালোকে এই ৰুট 8টো কিনি ল'ব এনেকুৱা গছৰ কাটিং কৰিবৰ কাৰণে। আৰু কাটিং কৰাৰ পিছত যিখিনি অংশ আকৌ ৰুব বিচাৰে, সেইখিনি এনেকৈ ৰুলে ধুনীয়াকৈ হৈ যায়। আৰু হৈ যোৱাৰ পিছত মই আপোনালোকক ভিডিঅ' বনাই দেখুৱাম। আজি কিন্তু আপোনালোকক মই কেনেকৈ আমি ৰাবাৰ প্লাণ্টজোপা লগালোঁ কাটিং কৰাৰ পিছত, সেয়া আপোনালোকক দেখুৱালোঁ। এয়া চাওকচোন, খুব ধুনীয়াকৈ টাইট কৰি দিব লাগে কিন্তু দেই। সেইটো কৰিবৰ কাৰণে আপোনালোকে নাপাহৰিব। এনেই পুতিত ঢিলা হৈ থাকিলে কিন্তু নহয়, টাইট হ'ব লাগিব। আৰু লৰচৰ নোহোৱা জেগা এটাত থৈ দিব লাগিব, যাতে মানুহ কাষেৰে নোযোৱাকৈ থাকে। তেনেকৈ থৈ দিলে ধুনীয়াকৈ হ'ব। আজি ইমানেই, ধন্যবাদ।